নমস্কাৰ ডিজিটেল আসামলৈ আপোনালোক সকলোকে স্বাগতম জনাইছো আজিৰ উইকলি কাৰেণ্ট এফেয়াৰ্ছৰ ভিডিঅ'টিত আমি আলোচনা কৰিম 24 আগষ্টৰ পৰা 30 আগষ্টলৈকে এই সপ্তাহটোৰ আটাইবিলাক প্ৰয়োজনীয় প্ৰশ্ন আমি আলোচনা কৰিম যিকোনো আগন্তুক কম্পিটিটিভ এক্সামৰ কাৰণে এই প্ৰশ্নসমূহ প্ৰয়োজনীয় হ'ব যদি এতিয়াও আপোনালোকে আগৰ ভিডিঅ'সমূহ চোৱা নাই কাৰেণ্ট এফেয়াৰ্ছৰ প্লেলিষ্টত গৈ আপোনালোকে আগৰ সকলোবোৰ ভিডিঅ' চাব পাৰিব ইয়াৰ উপৰিও আপোনালোকে ডিজিটেল আসামৰ টেলিগ্ৰাম চেনেলটোত জইন হৈ ল'ব লিংক ডেসক্ৰিপশন বক্সত দিয়া আছে তাৰ পৰা আপোনালোকে জইন হ'ব পাৰিব নাইবা আপোনালোকে ডিজিটেল আসাম বুলি সাৰ্চ কৰিলে পাব ঠিক আছে তো এতিয়া আমি আৰম্ভ কৰিছো আজিৰ ভিডিঅ'টি প্ৰথম প্ৰশ্নলৈকে আহিছো সো প্ৰথম প্ৰশ্নটো আমাক সুধিছে দা ইণ্ডিয়ান আৰ্মি অৰ্গানাইজড দা মেইডেন এক্সাৰসাইজ আৰোগ্য সেতু ইন হুইচ ডিস্ট্ৰিক্ট অফ আসাম যে ভাৰতীয় সেনাই অসমৰ কোনখন জিলাত অনুশীলন আৰোগ্য হেতু আয়োজন কৰিছিল তো ৰিসেন্টলি আমাৰ অসমত ইণ্ডিয়ান আৰ্মি অৰ্গানাইজ কৰিছিল এটা অনুশীলন এটা এক্সাৰসাইজ আৰু ইয়াৰ নাম আছিল আৰোগ্য হেতু গতিকে কোনখন জিলাত আয়োজন কৰা হৈছে হেতু হৈছে প্ৰশ্ন আৰু ইয়াৰ উত্তৰটো হ'ব অপচন নম্বৰ বি তিনিচুকীয়া জিলাৰ ৰূপাই ডুমডুমা ইয়াত অৰ্গানাইজ কৰা হৈছিল তো ইয়াৰ উদ্দেশ্যনো কি এই এক্সাৰসাইজ বা যি আৰোগ্য হেতু অনুশীলন ইয়াৰ কি উদ্দেশ্য সেই বিষয়ে আমি আলোচনা কৰিম নেক্সট আমি কুৱেশ্যনটোলৈকে আহিছো 2 নম্বৰ কুৱেশ্যনটোলৈকে আহিছো ইয়াতে আমাক সুধিছে দা মেইন এইম অফ এক্সাৰসাইজ আৰোগ্য হেতু ওয়াজ টু যে অনুশীলন আৰোগ্য হেতুৰ মূল লক্ষ্য কি আছিল ইয়াৰ মূল লক্ষ্য কি আছিল কি উদ্দেশ্যৰে এই অনুশীলন কৰা হৈছিল তো ইয়াৰ উত্তৰটো হ'ব অপচন নম্বৰ সি হ'ব ষ্ট্ৰেংথেন কোঅপাৰেচন বিটুইন আৰ্মি মেডিকেল কৰ্পছ এণ্ড সিভিল মেডিকেল ইনষ্টিটিউচনছ যে সেনা চিকিৎসা কৰ্পছ আৰু অসামৰিক চিকিৎসা প্ৰতিষ্ঠানৰ মাজত এটা সহযোগিতা শক্তিশালী কৰাটো আছিল ইয়াৰ মূল উদ্দেশ্য যদি আমি বিষয় অলপ আলোচনা কৰোঁ অলৰেডি আমি আলোচনা কৰি লৈছে তিনিচুকীয়া জিলাৰ ডুমডুমা ৰূপাইত অৰ্গানাইজ কৰিছিল ইণ্ডিয়ান আৰ্মিয়ে আৰোগ্য হেতু এই অনুশীলনটো তো ইয়াৰ মূল উদ্দেশ্য এইটোৱে যে আমাৰ আৰ্মি মেডিকেল যি কৰ্পছ বা আৰ্মিৰ যি মেডিকেল আৰু আমাৰ যি সিভিল যি মেডিকেল ইনষ্টিটিউচনছ বা হস্পিটেলছবিলাক আছে ৰেপুটেড যিবিলাক সিনিয়ৰ সিভিল ডক্টৰছ আছে বিভিন্ন লিডিং হস্পিটেলছৰ পৰা তিনিচুকীয়াৰ যিবিলাক PHC আছে বা যি নৰ্থাৰ্ণ ফ্ৰণ্টিয়াৰ ৰেলৱে হস্পিটেল আছে তো ইয়াৰ মাজত এটা সহযোগিতা স্থাপন কৰা বা শক্তিশালী কৰাটো ইয়াৰ মূল উদ্দেশ্য কাৰণ আমাৰ এমাৰ্জেন্সিৰ সময়ত বা যিকোনো জৰুৰীকালীন অৱস্থাত আমাৰ সিভিল ডক্টৰছ বা সিভিল যিবিলাক হস্পিটেলছ আছে ইনষ্টিটিউচনছ আছে মেডিকেল ইনষ্টিটিউচনছ আছে সেইবিলাকক সহায় কৰিব লাগিব পাৰে যিকোনো এমাৰ্জেন্সিৰ সময়ছোৱাত গতিকে বা যুদ্ধকালীন পৰিৱেশত গতিকে তাৰ কাৰণে ইণ্ডিয়ান আৰ্মিয়ে এই যেটো অনুশীলন নাম আছিল আৰোগ্য হেতু এটোৰ আয়োজন কৰিছিল যাতে আৰ্মি মেডিকেল কৰ্পছ আৰু সিভিল মেডিকেল ইনষ্টিটিউচনৰ মাজত এটা কোঅপাৰেচন হয় বা শক্তিশালী হয় ইয়াৰ সহযোগিতাটো ঠিক আছে তো মনত ৰাখিব এক্সাৰসাইজটোৰ নাম আছিল আৰোগ্য হেতু তো এতিয়া নেক্সট কুৱেশ্যনলৈকে যোৱাৰ আগতে আপোনালোক আমাৰ কোৰ্ছ সম্পৰ্কে জনাব বিচাৰিছো যদি আপোনালোকে কাৰেণ্ট এফেয়াৰ্ছ ইন ডিটেইলছ পঢ়িব বিচাৰে এই কোৰ্ছটো পাৰচেজ কৰিব পাৰে ইয়াত এবছৰলৈকে আপডেট হৈ থাকিব কাৰেণ্ট এফেয়াৰ্ছবিলাক ইয়াত আপোনালোকে মক টেষ্টটো দিব পাৰিব তো ইয়াৰ উপৰিও আন কিছু কোৰ্सेस আছে সিটেট হক এডিআৰই তো এইবিলাক কোৰ্ছ যদি আপোনালোকে পাৰচেজ কৰিব বিচাৰে ডিজিটেল আসাম মোবাইল এপটো ডাউনলোড কৰি ল'ব ইয়াতে আপোনালোকে কোৰ্ছ পাৰচেজ আৰু এক্সেছ কৰিব পাৰিব ইয়াৰ লিংকবিলাকো ডেসক্ৰিপচন বক্সত দিয়া আছে তাৰ পৰা আপোনালোকে ভিজিট কৰিব পাৰে ঠিক আছে তো নেক্সট আমি কুৱেশ্যনলৈকে আহিছো কুৱেশ্যন নম্বৰ 3 লৈকে ইয়াতে সুধিছে which state has emerged as a top performing in the state energy efficiency index 2024 তো ৰিসেন্টলি আমাৰ ৰাজ্যিক শক্তি দক্ষতা সূচাংক বা ষ্টেট এনাৰ্জি এফিচিয়েন্সি ইনডেক্স পাবলিছ কৰিছে 2024 চনৰ এটো ইনডেক্স হয় 25ত পাবলিছ কৰা হৈছে বা প্ৰকাশ কৰা হৈছে গতিকে প্ৰশ্নটো আমাক সুধিছে যে কোনখন ৰাজ্যই শীৰ্ষ স্থান লাভ কৰিছে বা স্বীকৃতি লাভ কৰিছে এই ইনডেক্সত এটো হৈছে প্ৰশ্ন তো ইয়াত অপচনত আছে ত্ৰিপুৰা আসাম মহাৰাষ্ট্ৰ অন্ধ্ৰ প্ৰদেশ আৰু অল অফ দা এভভ তো ইয়াৰ উত্তৰটো হ'ব অপচন নম্বৰ ই হ'ব অল অফ দা এভভ গতিকে এই আটাইকেইখন ৰাজ্যই শীৰ্ষস্থানত আছে টপ পাৰফৰ্মিং ষ্টেট হয় এই গোটেইকেইখনে তো আমি থুলমূলকৈ আলোচনা কৰিছো এই বিষয়ে যে ষ্টেট এনাৰ্জি এফিচিয়েন্সি ইনডেক্স চমুকে SEEI বুলি কোৱা হয় তো ৰিসেন্টলি ৰিলিজ কৰিছে নিউ দিল্লীত আৰু এই ইনডেক্স মতে আসাম ত্ৰিপুৰা মহাৰাষ্ট্ৰ অন্ধ্ৰ প্ৰদেশ এই চাৰিখন ৰাজ্য টপ পাৰফৰ্মিং ষ্টেট হিচাপে ডিক্লেয়াৰ কৰা হৈছে কিহৰ ক্ষেত্ৰত এনাৰ্জি এফিচিয়েন্সি পাৰফৰ্মেন্সৰ ক্ষেত্ৰত 2023-24 তো ইয়াৰ অৰ্থ হৈছে আমাৰ ইণ্ডিয়াৰ যিবিলাক ষ্টেট আছে বা ইউনিয়ন টেৰিটৰিজ আছে এইবিলাকৰ মাজত যি আমাৰ এনাৰ্জি বা
বিদ্যুৎ আমাৰ যে খৰচ কৰা হয় বিভিন্ন প্ৰডাকশ্যনৰ ক্ষেত্ৰত ইণ্ডাষ্ট্ৰীবিলাকত বা ট্ৰেন্সপৰ্টেশ্যনৰ ক্ষেত্ৰত এগ্ৰিকালচাৰৰ ক্ষেত্ৰত বা যিকোনো ক্ষেত্ৰৰে নহওক তো এইবিলাকৰ কিমান ৰাহি কৰা হৈছে বা সেই সমান পৰিমাণৰ উৎপাদন কৰা হৈছে কিন্তু কম বিদ্যুতৰ জৰিয়তে কৰা হৈছে বা সেই একেখিনি বিদ্যুতৰ জৰিয়তে বেছি প্ৰডাকশ্যন কৰা হৈছে তো ইয়াৰ ওপৰত বেছ কৰি এই ইণ্ডেক্স প্ৰস্তুত কৰা হয় আৰু আমাৰ অসম ত্ৰিপুৰা মহাৰাষ্ট্ৰ অন্ধ্ৰপ্ৰদেশ এই 4খন ৰাজ্য টপ পাৰফৰ্মিং ষ্টেটছৰ ভিতৰত আছে এই ৰাজ্যবিলাকৰ যি বিদ্যুতৰ যিটো খৰচ সেইটো তেওঁলোকে কম কৰিবলৈ সক্ষম হৈছে সোলাৰ পেনেল যথেষ্ট পৰিমাণে ব্যৱহাৰ কৰা হৈছে আমাৰ অসমতো গতিকে যাৰ ফলত আমাৰ কি হৈছে বিদ্যুৎ কম পৰিমাণৰ খৰচ কৰি বেছি উৎপাদন কৰিব সক্ষম হৈছে গতিকে এই এনাৰ্জি এফিচিয়েঞ্চি যিটো ইণ্ডেক্স ইয়াত যদি আমি চাওঁ এনাৰ্জি এফিচিয়েঞ্চি পাৰফৰ্মেঞ্চ এইটো 36 ষ্টেটছ আৰু ইউনিয়ন টেৰিটৰিজৰ মাজত কৰা হৈছিল 2023-24 বৰ্ষৰ ইয়াতে ইণ্ডেক্সটো প্ৰস্তুত কৰা হৈছে ঠিক আছে তো ইয়াত আপোনালোকে মনত ৰাখিব আন কেইটামান পইণ্ট যে ই কোনে ৰিলিজ কৰিছে এই ইণ্ডেক্সটো কোনে ৰিলিজ কৰিছে ব্যুৰ' অফ এনাৰ্জি এফিচিয়েঞ্চি মিনিষ্ট্ৰী অফ পাৱাৰ বৈদ্যুতিক মন্ত্ৰালয়ৰ জৰিয়তে ৰিলিজ কৰা হৈছে এই ইণ্ডেক্স তো ইয়াৰ ওপৰত আপোনালোকে মনত ৰাখিব ইয়াত সহযোগিতাও কৰিছে কোলাবৰেশ্যন কৰা হৈছে কাৰ লগত এলায়েন্স ফৰ এন এনাৰ্জি এফিচিয়েঞ্চি ইকনমি তো পাৰপছ কি উদ্দেশ্য কি ইয়াৰ উদ্দেশ্য হৈছে যিবিলাক এনাৰ্জি এফিচিয়েঞ্চি পলিচি আছে বা যিবিলাক প্ৰগ্ৰেম আছে এই প্ৰগ্ৰেমবিলাক বা পলিচিবিলাক ৰাজ্যসমূহে বা কেন্দ্ৰীয় শাসিত অঞ্চলসমূহে কিমান পৰিমাণে ইয়াক ব্যৱহাৰ কৰিছে ইমপ্লিমেণ্ট কৰিছে এই পলিচিবিলাক এনাৰ্জি এফিচিয়েঞ্চি পলিচিবিলাক বা প্ৰগ্ৰেমবিলাক কিমান উন্নতি কৰিব পাৰিছে কিমান এনাৰ্জি এফিচিয়েঞ্চি কৰিব পাৰিছে তো ইয়াক ট্ৰেক কৰাৰ বাবে এই ইণ্ডেক্স প্ৰস্তুত কৰা হয় আৰু ইয়াৰ জৰিয়তে আমি জানিব পাৰোঁ কোনখন ৰাজ্য বা কেন্দ্ৰীয় শাসিত অঞ্চল টপ পাৰফৰ্মিং হয় বা কোন তলত আছে তো এইবিলাক আমি জানিব পাৰোঁ ঠিক আছে তো ইয়াত আমি যদি চাওঁ ইয়াত 7টা ছেক্টৰৰ ওপৰত গুৰুত্ব দিয়া হৈছে সেইকেইটা হৈছে বিল্ডিংছ ইণ্ডাষ্ট্ৰী ট্ৰেন্সপৰ্ট ইলেক্ট্ৰিচিটি ডিষ্ট্ৰিবিউশ্যন যিবিলাক কোম্পানীজ আছে এগ্ৰিকালচাৰ মিউনিচিপাল ছাৰ্ভিচেছ তো এইবিলাক ছেক্টৰ ইয়াতে কভাৰ কৰা হৈছে এই ইণ্ডেক্সত ঠিক আছে তো আপোনালোকে মনত ৰাখিব এই ইণ্ডেক্সত আমাৰ অসমো টপ পাৰফৰ্মিং ষ্টেটৰ ভিতৰত আছে নেক্সট আমি এতিয়া কুৱেশ্যনলৈকে আহিম কুৱেশ্যন নম্বৰ 4লৈকে ইয়াতে সুধিছে ৱেৰ ৱাজ দ্য ৰিচেণ্ট বাটাৰফ্লাই ৱাক কণ্ডাক্টেড ইন আছাম যে শেহতীয়াকৈ অসমৰ ক'ত অনুষ্ঠিত হৈছে বাটাৰফ্লাই ৱাক গতিকে ক'ত কৰা হৈছে কোন ঠাইত সেইটো হৈছে প্ৰশ্ন তো আমি যদি চাওঁ ইয়াৰ উত্তৰটো হ'ব অপশ্যন নম্বৰ চি হ'ব দুলুং ৰিজাৰ্ভ ফৰেষ্ট লখিমপুৰৰ দুলুং সংৰক্ষিত বনাঞ্চলত বাটাৰফ্লাই ৱাক কৰা হৈছিলে তো কি হয় বাটাৰফ্লাই ৱাক সেই বিষয়ে আমি আলোচনা কৰিম গতিকে 24 আগষ্ট তাৰিখত 67 গৰাকী বা পাৰ্টিচিপেণ্টছ আছিলে তেওঁলোকে জইণ্টলি তেওঁলোকে এই বাটাৰফ্লাই ৱাক কৰিছিলে এটা জইণ্ট ইনিচিয়েটিভ আছিলে নেচাৰ কনজাৰভেশ্যন ছ'চাইটি আৰু আছাম টুৰিজিমৰ মাজত গতিকে তাত 67 গৰাকী ব্যক্তিয়ে ছাৰ্ভে কৰিছিলে আৰু ইয়াৰ উদ্দেশ্য আছিলে যে দুলুং যি সংৰক্ষিত বনাঞ্চল এয়া প্ৰাকৃতিক সৌন্দৰ্য আৰু বৈচিত্ৰ্যময় প্ৰাণীৰ বাবে যথেষ্ট বিখ্যাত হয় ইয়াত বিভিন্ন প্ৰজাতিৰ বাটাৰফ্লাই হওক বা আন প্ৰাণী ইয়াত বা চৰাই পোৱা যায় গতিকে ইয়াৰ বাবে বিখ্যাত হয় গতিকে ইয়াত কিমান ধৰণৰ তেনেধৰণৰ প্ৰজাতি আছে সেই বিষয়ে এটা তথ্য যুগুত কৰাটো বা নথিভুক্ত কৰাটো বা সজাগতা সৃষ্টি কৰাটো ইয়াৰ উদ্দেশ্য আছিল এই বাটাৰফ্লাই ৱাকৰ গতিকে মনত ৰাখিব এই যিটো বাটাৰফ্লাই ৱাক কৰা হৈছিলে 3 ঘণ্টাৰ ভিতৰত ইয়াত 70 বাটাৰফ্লাই স্পেচিছ পোৱা গৈছিলে নথিভুক্ত কৰা হৈছে ইয়াতে তো ইয়াৰ ওপৰত আন যিবিলাক চৰাই হওক এনেধৰণৰ প্ৰজাতিবিলাক ইয়াত ৰেকৰ্ড কৰা হৈছে কিন্তু আমি যদি চাওঁ বাটাৰফ্লাই স্পেচিছবিলাকৰ ভিতৰত মেইনলি হোৱাইট ড্ৰেগন ট্ৰেইল পেৰিছ পিকক থাই ক্ৰুইজ তো এনেধৰণৰ প্ৰজাতিৰ বাটাৰফ্লাইবিলাক পোৱা গৈছে তো এইটো আপোনালোকে মনত ৰাখিব ইম্পৰ্টেণ্ট হয় নামটো হৈছে দুলুং ৰিজাৰ্ভ ফৰেষ্ট লখিমপুৰ তো নেক্সট এতিয়া আমি কুৱেশ্যনলৈকে আহিম কুৱেশ্যন নম্বৰ 5লৈকে ইয়াত সুধিছে আছাম ৰিচেণ্টলি চেলিব্ৰেটেড দ্য বাৰ্থ চেণ্টেনেৰী অফ হুইচ ফৰ্মাৰ চিফ মিনিষ্টাৰ যে অসমত শেহতীয়াকৈ কোনজন প্ৰাক্তন মুখ্যমন্ত্ৰীৰ জন্ম শতবাৰ্ষিকী পালন কৰা হৈছে তো ৰিচেণ্টলি পালন কৰা হ'ল আমাৰ এগৰাকী প্ৰাক্তন মুখ্যমন্ত্ৰী তেখেতৰ 100 বছৰ সম্পূৰ্ণ হ'ল জন্ম গতিকে জন্ম শতবাৰ্ষিকী পালন কৰা হৈছে কোনগৰাকী ফৰ্মাৰ চিফ মিনিষ্টাৰ হয় তো উত্তৰ হ'ব অপশ্যন নম্বৰ বি হ'ব গোলাপ বৰবৰা তো মনত ৰাখিব 29 আগষ্ট তাৰিখত ইউনিয়ন হোম মিনিষ্টাৰ অমিত শ্বাহ তেখেতে গুৱাহাটীত লঞ্চ কৰিছে বাৰ্থ চেণ্টেনাৰী চেলিব্ৰেশ্যন শতবাৰ্ষিকী উদযাপনৰ শুভাৰম্ভ কৰিছে তেখেতে 29
আগষ্ট তাৰিখত আৰু গোলাপ বৰবৰা তেখেত আছিলে প্ৰথমগৰাকী নন কংগ্ৰেছ চিফ মিনিষ্টাৰ আছিলে প্ৰথমগৰাকী অসমৰ প্ৰথমগৰাকী নন কংগ্ৰেছ চিফ মিনিষ্টাৰ মুখ্যমন্ত্ৰী তেওঁ ছ'চিয়েলিষ্ট লিডাৰো আছিলে ফ্ৰীডম ফাইটাৰো আছিলে তেখেতে এমাৰ্জেঞ্চিৰ সময়ত জেলতো থাকিবলগীয়া হৈছিলে ঠিক আছে গতিকে তেওঁৰ বিষয়ে আমাক সুধিব পাৰে বা এনেধৰণৰ প্ৰশ্নও সুধিব পাৰে যে তেওঁ কিমান সংখ্যক মুখ্যমন্ত্ৰী আছিলে ষষ্ঠ সংখ্যক তেখেতে মুখ্যমন্ত্ৰী আছিলে 6th চিফ মিনিষ্টাৰ তেখেত আছিলে 1978ৰ পৰা 1979 লৈকে তেখেতে মুখ্যমন্ত্ৰীৰ আসন দখল কৰিছিলে তো মনত ৰাখিব 6th চিফ মিনিষ্টাৰ হয় অসমৰ আৰু প্ৰথমগৰাকী নন কংগ্ৰেছ চিফ মিনিষ্টাৰ আছিলে ঠিক আছে তো নেক্সট আমি এতিয়া কুৱেশ্যনলৈকে আহিম কুৱেশ্যন নম্বৰ 6 লৈকে ইয়াত সুধিছে which football club won the 134th edition of the Durand Cup যে 2025 বৰ্ষত অনুষ্ঠিত হৈ গ'ল 134th এডিশ্যন হ'ল ডুৰাণ্ড কাপৰ গতিকে ডুৰাণ্ড কাপৰ এই এডিশ্যনটোত বা 2025 বৰ্ষত কোনটো ক্লাবে জয়লাভ কৰিছে এইটো হৈছে প্ৰশ্ন তো উত্তৰ হ'ব অপশ্যন নম্বৰ বি নৰ্থ ইষ্ট ইউনাইটেড এফচি নৰ্থ ইষ্ট ইউনাইটেড এফচিয়ে জয়লাভ কৰিছে আৰু এইবাৰ কিমান এডিশ্যন আছিলে সেইটোও মনত ৰাখিব 134th এডিশ্যন আছিলে ডুৰাণ্ড কাপৰ ফাইনেল খেলখন কলকাতাত হৈছিলে 23 আগষ্ট তাৰিখত হৈছিলে কাৰ মাজত হৈছিলে নৰ্থ ইষ্ট ইউনাইটেড এফচি আৰু ডায়মণ্ড হাৰ্বৰ তেওঁলোকৰ মাজত অনুষ্ঠিত হৈছিলে আৰু জয়লাভ কৰিছে নৰ্থ ইষ্ট ইউনাইটেড এফচিয়ে ঠিক আছে তো ইয়াৰ ওপৰত আন এটা প্ৰশ্ন আহিব পাৰে নেক্সট কুৱেশ্যনলৈকে আহিছোঁ আমি কুৱেশ্যন নম্বৰ 7 লৈকে ইয়াতে সুধিছে হুইচ অফ দ্য ফলোয়িং ষ্টেটছ হোষ্টেড মেটচেছ অফ দ্য ডুৰাণ্ড কাপ 2025 যে তলৰ কোনখন ৰাজ্যই ডুৰাণ্ড কাপ 2025ৰ মেচ আয়োজন কৰিছিলে যে কোনখন ৰাজ্যত হোষ্ট কৰা হৈছিল প্ৰথমবাৰৰ বাবে বহুকেইখন ৰাজ্যত হোষ্ট কৰা হয় 5খন ৰাজ্যই হোষ্ট কৰিছিলে ডুৰাণ্ড কাপ 5খন ৰাজ্যত অনুষ্ঠিত হৈছিলে খেলসমূহ গতিকে উত্তৰ হ'ব অপশ্যন নম্বৰ এ হ'ব ৱেষ্ট বেংগল আসাম অসমতো হৈছিলে মণিপুৰত হৈছে মেঘালয়ত হৈছে আৰু ঝাৰখণ্ডত হৈছে গতিকে প্ৰথমবাৰৰ বাবে এই 5খন ৰাজ্যত অনুষ্ঠিত হৈছিলে ঠিক আছে তো নেক্সট এতিয়া আমি কুৱেশ্যনলৈকে আহিম কুৱেশ্যন নম্বৰ 8 লৈকে এইটো ডুৰাণ্ড কাপৰ লগত ৰিলেটেড হয় এনেধৰণেও আমাক সুধিব পাৰে এটা প্ৰশ্ন যে দ্য ডুৰাণ্ড কাপ ইজ নেমড আফটাৰ হুইচ ব্ৰিটিছ অফিচিয়েল যে ডুৰাণ্ড কাপ কোনজন ব্ৰিটিছ বিষয়াৰ নামেৰে ৰখা হৈছে গতিকে এগৰাকী ব্ৰিটিছ বিষয়া আছিলে তেওঁৰ নামেৰে এই কাপটোৰ নাম ৰখা হৈছে ডুৰাণ্ড কাপ গতিকে সেই ব্ৰিটিছ বিষয়াজন কোন আছিলে সেইটো হৈছে প্ৰশ্ন আৰু উত্তৰটো হ'ব অপশ্যন নম্বৰ বি হ'ব মৰ্টিমাৰ ডুৰাণ্ড গতিকে মৰ্টিমাৰ ডুৰাণ্ড তেখেতৰ নামেৰে ৰখা হৈছিলে এই কাপটোৰ নাম তো এই বিষয়ে যদি আমি অলপ আলোচনা কৰোঁ যে ডুৰাণ্ড কাপ ফুটবল টুৰ্ণামেণ্ট এইটো ষ্টাৰ্ট কৰিছিলে হেনৰি মৰ্টিমাৰ ডুৰাণ্ডে ষ্টাৰ্ট কৰিছিলে 1888ত চিমলা হিমাচল প্ৰদেশৰ চিমলাত আয়োজন কৰিছিলে বা ষ্টাৰ্ট কৰিছিলে মৰ্টিমাৰ ডুৰাণ্ডে চ' মৰ্টিমাৰ ডুৰাণ্ড অসুস্থতাৰ পৰা সুস্থ হৈ উঠিছিলে চিমলাত আৰু তেওঁ স্বাস্থ্য ৰক্ষাৰ মাধ্যম হিচাপে ক্ৰীড়াক বহুত গুৰুত্ব দিছিলে যে স্বাস্থ্য ভালে ৰাখিব লাগিলে ক্ৰীড়াৰ যথেষ্ট প্ৰয়োজন আছে আৰু ইয়াৰ বাবে সচেতনতা সৃষ্টি কৰাৰ বাবে তেখেতে এই ক্ৰীড়াৰ প্ৰতিযোগিতাক এখন অনুষ্ঠিত কৰিছিলে আৰু পুৰস্কাৰ প্ৰদানৰ ব্যৱস্থাটো কৰিছিলে আৰু সেয়া আছিলে ডুৰাণ্ড ফুটবল টুৰ্ণামেণ্ট আছিলে আৰু এতিয়া ডুৰাণ্ড কাপ বুলি আমি জানো গতিকে 1888ত তেখেতে ষ্টাৰ্ট কৰিছিলে হেনৰি মৰ্টিমাৰ ডুৰাণ্ড আৰু তেওঁৰ নামেৰে এই কাপটোৰ নাম ৰখা হৈছে ঠিক তেনেদৰে আমি ডুৰাণ্ড লাইনৰ কথা আমি জানো ডুৰাণ্ড লাইন পাকিস্তান আৰু আফগানিস্তানৰ যিটো বৰ্ডাৰ লাইন হয় ইয়াক ডুৰাণ্ড লাইন বুলি জনা যায় এইটো এষ্টাব্লিছ কৰিছিলে 1893ত হেনৰি মৰ্টিমাৰ ডুৰাণ্ডে তেওঁৰ নামেৰে ৰখা হৈছিলে তো এনেধৰণে ব্ৰিটিছ অফিচাৰ্ছবিলাকৰ নামেৰে এইবিলাক নামাকৰণ কৰা হৈছিলে সেই সময়ছোৱাত ঠিক আছে তো এতিয়া আমি নেক্সট কুৱেশ্যনলৈকে আহিম কুৱেশ্যন নম্বৰ 9 লৈকে ইয়াতে সুধিছে প্ৰাইম মিনিষ্টাৰ নৰেন্দ্ৰ মোদী ইনাগুৰেটেড মাৰুতি ছুজুকিজ ফাৰ্ষ্ট বেটাৰী ইলেক্ট্ৰিক ভেহিকেল নেমড যে প্ৰধানমন্ত্ৰীগৰাকীয়ে আমাৰ ৰিচেণ্টলি মাৰুতি ছুজুকিৰ প্ৰথমখন বেটাৰী বৈদ্যুতিক বাহন উদ্বোধন কৰিছে গতিকে এই বেটাৰী বৈদ্যুতিক বাহনখনৰ নাম কি সেইটো হৈছে প্ৰশ্ন তো ইয়াৰ উত্তৰটো হ'ব অপশ্যন নম্বৰ চি হ'ব ই ভিটাৰা ইয়াৰ নাম ৰখা হৈছে ই ভিটাৰা গতিকে আমাৰ প্ৰাইম মিনিষ্টাৰগৰাকীয়ে ৰিচেণ্টলি মাৰুতি ছুজুকিৰ প্ৰথমখন ইলেক্ট্ৰনিক ভেহিকেল হয় যাৰ নাম ই ভিটাৰা গুজৰাটৰ মেনুফেকচাৰিং যিটো ফেচিলিটি আছে হানচলপুৰ চ' ইয়াতে উদ্বোধন কৰিছে গতিকে এইটো ডমেষ্টিকেলি ইয়াৰ প্ৰডাকশ্যন কৰা হ'ব আৰু ইয়াক এক্সপৰ্ট কৰা হ'ব ভাৰতৰ পৰা প্ৰায় 100খন কাণ্ট্ৰিলৈকে এক্সপৰ্ট হ'ব এই ভেহিকেলবিলাক জাপানো ক্ৰয় কৰিব এই ভেহিকেলবিলাক ইণ্ডিয়াৰ পৰা তেওঁলোকে ক্ৰয় কৰিব গতিকে ৰিচেণ্টলি আমাৰ জাপানৰ লগত এটা ভাল সম্পৰ্ক হৈছে বিভিন্ন ধৰণৰ বিজনেছ পলিচিবিলাক ষ্টাৰ্ট হৈছে
আৰু তাৰ ফলস্বৰূপে যিহেতু মাৰুতি চুজুকি এটা জাপানিজ কোম্পানী হয়, গতিকে এই যিটো মাৰুতি চুজুকিৰ যিটো হানচলপুৰৰ যিটো প্লাণ্ট হয়, য'ত ইলেক্ট্ৰিক ভেহিকল উৎপাদন কৰা হ'ব, মেনুফেকচাৰ কৰা হ'ব, নিৰ্মাণ কৰা হ'ব, গতিকে ইয়াৰ জৰিয়তে আমি ইণ্ডিয়া আৰু জাপানৰ এটা ইণ্ডাষ্ট্ৰিয়েল যিটো পাৰ্টনাৰশ্বিপ সেইটো আমি দেখিবলৈ পাইছোঁ। গতিকে ভৱিষ্যতে আৰু এনে ধৰণৰ বিভিন্ন হয়তো হ'ব বুলি আমি আশা কৰিব পাৰোঁ। গতিকে আপোনালোকে মনত ৰাখিব, এইটো হৈছে আমাৰ ডমেষ্টিকেলি ইয়াত মেনুফেকচাৰ কৰা হ'ব। গুজৰাটৰ হানচলপুৰৰ যিটো মেনুফেকচাৰিং প্লাণ্ট হয়, ইয়াতে ইলেক্ট্ৰিক ভেহিকল ভিটাৰা প্ৰস্তুত কৰা হ'ব। তো ইয়াৰ ওপৰত আপোনালোকে মনত ৰাখিব, এই ভেহিকলৰ উপৰিও ইয়াত লিথিয়াম আয়ন বেটাৰী উৎপাদনৰো এটা ব্যৱস্থা আছে এই হানচলপুৰ গুজৰাটৰ এই প্লাণ্টত। গতিকে ইয়াত চুজুকি হওক, টচিবা, তো এই কোম্পানীবিলাকৰ যৌথ উদ্যোগত প্ৰডিউচ কৰা হ'ব, উৎপন্ন কৰা হ'ব হাইব্ৰিড বেটাৰী, আৰু এইটোও লোকেলি উৎপন্ন কৰা হ'ব। ঠিক আছে, তো আপোনালোকে এই পইণ্টটো মনত ৰাখিব যে ফাৰ্ষ্ট ইলেক্ট্ৰিক ভেহিকল ভিটাৰা ইয়াতকৈ ইম্পৰ্টেণ্ট হৈছে যে এই প্লাণ্টটো ক'ত আছে বা কেনেধৰণৰ ইয়াৰ এটা ৰিলেশ্যন হৈছে ইণ্ডিয়া আৰু জাপানৰ ইণ্ডাষ্ট্ৰিয়েল পাৰ্টনাৰশ্বিপ এটা হৈছে, সেই বিষয়ে আপোনালোকে মনত ৰাখিব। আৰু যিটো লিথিয়াম আয়ন বেটাৰী হয়, তো এইটোৰ বিষয়ে আপোনালোকে মনত ৰাখিব। নেক্সট আমি এটা কুৱেশ্যনলৈকে আহিম, কুৱেশ্যন নম্বৰ 10লৈকে। ইয়াত সুধিছে অন হুইচ ডেট ইজ নেশ্যনেল স্পৰ্টছ ডে 2025 বিং অবজাৰ্ভড, যে কোন তাৰিখে ৰাষ্ট্ৰীয় ক্ৰীড়া দিৱস পালন কৰা হৈছে। ৰাষ্ট্ৰীয় ক্ৰীড়া দিৱস কোন তাৰিখত পালন কৰা হৈছে 2025 বৰ্ষত? ৰিচেণ্টলি পালন কৰা হ'ল। উত্তৰ হ'ব অপশ্যন নম্বৰ বি, 29 আগষ্ট। গতিকে 29 আগষ্ট তাৰিখত পালন কৰা হয় প্ৰতি বছৰে। এই বছৰৰ 29 আগষ্ট তাৰিখতে পালন কৰা হৈছে নেশ্যনেল স্পৰ্টছ ডে, ৰাষ্ট্ৰীয় ক্ৰীড়া দিৱস। ইয়াত ইম্পৰ্টেণ্ট কথাটো হৈছে ৰাষ্ট্ৰীয় ক্ৰীড়া দিৱস কাৰ জন্ম বাৰ্ষিকী হিচাপত ইয়াক পালন কৰা হয়, সেইটো মনত ৰাখিব যে ৱাইজাৰ্ড অফ হকী যাদুকৰ মেজৰ ধ্যানচান্দ, তেখেতৰ জন্মদিনটোত পালন কৰা হয় বা স্মৰণ কৰা হয় নেশ্যনেল স্পৰ্টছ ডে হিচাপে। গতিকে মেজৰ ধ্যানচান্দ তেখেত হকী খেলৰ লগত জড়িত হয়। তেখেত অলিম্পিক গেমছত কনজিকিউটিভলি তেখেতে 3টা গ'ল্ড মেডেল পাইছিলে। 1928ত পাইছিলে, 1932ত পাইছিলে, 1936তো পাইছিলে। গতিকে তেওঁক ৱাইজাৰ্ড অফ হকী বা হকীৰ যাদুকৰ বুলি কোৱা হয়। ঠিক আছে, নেক্সট এতিয়া কুৱেশ্যনলৈকে আহিম আমি, কুৱেশ্যন নম্বৰ 11লৈকে। ইয়াতে সুধিছে হোৱাট ইজ দ্য থিম অফ নেশ্যনেল স্পৰ্টছ ডে 2025। তো আমি অলৰেডি জানিলোঁ যে নেশ্যনেল স্পৰ্টছ ডে কেতিয়া পালন কৰা হয়, কাৰ জন্মদিনটোক আমি পালন কৰোঁ, সেই বিষয়ে আমি জানিলোঁ। তো ইয়াতে আমাক সুধিছে যে এই বছৰৰ বিষয়বস্তু কি আছিলে, থিম কি আছিলে। তো ইয়াৰ উত্তৰটো হ'ব অপশ্যন নম্বৰ চি হ'ব, 1 ঘণ্টা খেল কে মৈদান মে। 1 ঘণ্টা খেল কে মৈদান মে। তো এইটো আছিলে এই বছৰৰ বিষয়বস্তু আছিলে। গতিকে এই বছৰ আমি যদি চাওঁ 29 আগষ্ট তাৰিখ শুকুৰবাৰ আছিলে, সেইদিনাখন পালন কৰা হৈছে আৰু 1 ঘণ্টা খেল কে মৈদান মে। তো এই থিমটোৰ আণ্ডাৰত কৰা হৈছিলে আৰু ইয়াৰ উপৰিও এটা নেশ্যন ৱাইড গোটেই ৰাষ্ট্ৰতে স্পৰ্টছ এণ্ড ফিটনেছ মুভমেণ্ট এটা কৰা হৈছিলে 29ৰ পৰা 31 আগষ্টলৈকে। তো এইটো বেছি ইম্পৰ্টেণ্ট নহয়, থিমটো মনত ৰাখিব, কেতিয়া পালন কৰা হয় এইটো মনত ৰাখিব, কাৰ জন্মদিনটোত পালন কৰা হয় এইবিলাক আমি জানিব লাগিব। নেক্সট এতিয়া কুৱেশ্যনলৈকে আহিম, কুৱেশ্যন নম্বৰ 12লৈকে। ইয়াত সুধিছে এক্সাৰচাইজ ব্ৰাইট ষ্টাৰ ইজ এ মাল্টিলেটাৰেল এক্সাৰচাইজ হোষ্টেড বাই হুইচ কাণ্ট্ৰি। যে এক্সাৰচাইজ ব্ৰাইট ষ্টাৰ কোনখন দেশৰ দ্বাৰা আয়োজিত বহুপক্ষীয় অনুশীলন হয়। এটা বহুপক্ষীয় অনুশীলন হয়, সাধাৰণতে আমাৰ অনুশীলনবিলাক বাইলেটাৰেল হয় দুখন দেশৰ মাজত, এইখন কিন্তু মাল্টিলেটাৰেল হয়, বহুকেইখন দেশ ইয়াতে পাৰ্টিচিপেট কৰে। গতিকে ইয়াৰ নাম হৈছে এক্সাৰচাইজ ব্ৰাইট ষ্টাৰ। গতিকে কোনখন দেশে আয়োজন কৰিছে সেইটো হৈছে প্ৰশ্ন, আৰু ইয়াৰ উত্তৰটো হ'ব অপশ্যন নম্বৰ এ, ইজিপ্ত। গতিকে ইজিপ্তত এইবাৰ অৰ্গেনাইজ কৰা হৈছে এক্সাৰচাইজ ব্ৰাইট ষ্টাৰ। তো আমি যদি চাওঁ 1980ৰ পৰাই এই অনুশীলনৰ আয়োজন কৰি থকা হৈছে। এইবাৰ 19 এডিশ্যন হয় এই এক্সাৰচাইজৰ, এইবাৰ 19 সংখ্যক এডিশ্যন হয় আৰু ইজিপ্তত 28 আগষ্টৰ পৰা 10 ছেপ্টেম্বৰলৈকে অনুষ্ঠিত হ'ব এই অনুশীলন। ইয়াত 43 কাণ্ট্ৰিজ পাৰ্টিচিপেট কৰিব। ইয়াৰে ভিতৰত 13খন কাণ্ট্ৰি তেওঁলোকে ডাইৰেক্টলি ইয়াত পাৰ্টিচিপেট কৰিব, যদিও বাকী 30খন অবজাৰ্ভাৰ হিচাপে ইয়াত পাৰ্টিচিপেট কৰিব। গতিকে টোটেল যদি আমি চাওঁ 43 কাণ্ট্ৰিজ ইয়াতে পাৰ্টিচিপেট কৰিব। ঠিক আছে, তো ইয়াৰ ওপৰত আন এটা প্ৰশ্ন আছে, সেই বিষয়ে আমি আলোচনা কৰিম। নেক্সট কুৱেশ্যনলৈকে আহিছোঁ এতিয়া, কুৱেশ্যন নম্বৰ 13লৈকে। ইয়াতে সুধিছে দ্য পাৰ্টিচিপেশ্যন অফ ইণ্ডিয়ান আৰ্ম ফ'ৰ্চেছ ইন এক্সাৰচাইজ ব্ৰাইট ষ্টাৰ 2025 হাইলাইটছ ইণ্ডিয়াছ কমিটমেণ্ট টু। যে এক্সাৰচাইজ ব্ৰাইট ষ্টাৰ 2025ত ভাৰতীয় সশস্ত্ৰ বাহিনীৰ অংশগ্ৰহণে ভাৰতৰ কি দায়বদ্ধতাক বুজায়। গতিকে ইয়াত আমাৰ ইণ্ডিয়াৰ কথা সুধিছে,
তো আমাৰ ইণ্ডিয়ান আৰ্ম ফ'ৰ্চো ইয়াত পাৰ্টিচিপেট কৰিছে এই এক্সাৰচাইজত গতিকে ইণ্ডিয়ান আৰ্ম ফ'ৰ্চৰ জৰিয়তে কোনটো পইণ্ট হাইলাইট কৰা হ'ব ইয়াতে এই এক্সাৰচাইজত কোনটো পইণ্ট হাইলাইট কৰিব সেইটো হৈছে প্ৰশ্ন তো উত্তৰটো হ'ব অপশ্যন নম্বৰ বি ৰিজনেল পিচ ষ্টেবিলিটি এণ্ড ছিকিউৰিটি আঞ্চলিক শান্তি বিচাৰিব স্থিতিশীলতা বা নিৰাপত্তা একেটা বস্তু ইণ্ডিয়ান আৰ্ম ফ'ৰ্চৰ পৰা প্ৰেজেণ্ট কৰা হ'ব বা ইণ্ডিয়া কমিট কৰিব এই বিষয়ে তাত উত্থাপন কৰা হ'ব গতিকে যিবিলাক বন্ধুত্বপূৰ্ণ ৰাষ্ট্ৰ আছে সেইবিলাকৰ সৈতে সহযোগিতা বৃদ্ধি কৰিব লাগিব তাৰ জৰিয়তে আঞ্চলিক শান্তি আনিব লাগিব কাৰণ আমাৰ ইণ্ডিয়াৰ যিমানবিলাক বন্ধু দেশ আছে সেই দেশবিলাকৰ লগত যদি অশান্তি হয় কিছুমান বৰ্ডাৰ ইছ্যুজ হ'ব পাৰে বা যিকোনো ধৰণৰ সংঘৰ্ষ হ'লে তেনেহ'লে আঞ্চলিক শান্তি নাহিব গতিকে এই বিষয়ে তাত গুৰুত্ব দিয়া হৈছে আঞ্চলিক শান্তি স্থিতিশীলতা নিৰাপত্তা এইবিলাকৰ প্ৰতি ভাৰতৰ দায়বদ্ধতাক ইয়াত আলোকপাত কৰা হ'ব এই এক্সাৰচাইজত ইণ্ডিয়াই ৰিপ্ৰেজেণ্ট কৰিব ঠিক আছে তো এতিয়া আইছোঁ আমি নেক্সট কুৱেশ্যনলৈকে কুৱেশ্যন নম্বৰ 14লৈকে ইয়াতে সুধিছে এক্সাৰচাইজ মৈত্ৰী ইজ এ জইণ্ট মিলিটাৰী এক্সাৰচাইজ বিটুইন ইণ্ডিয়া এণ্ড হুইচ কাণ্ট্ৰি যে এক্সাৰচাইজ মৈত্ৰী ভাৰত আৰু কোনখন দেশৰ যৌথ সামৰিক অনুশীলন হয় তো উত্তৰ হ'ব অপশ্যন নম্বৰ বি হ'ব থাইলেণ্ড গতিকে ভাৰত আৰু থাইলেণ্ডৰ মাজত এইটো জইণ্ট মিলিটাৰী এক্সাৰচাইজ হয় ইয়াৰ নাম হৈছে মৈত্ৰী আৰু এইবাৰ 14th এডিশ্যন হয় 14 সংখ্যক এইটো এডিশ্যন হয় গতিকে এয়া অনুষ্ঠিত হ'ব 1 ছেপ্টেম্বৰৰ পৰা 14 ছেপ্টেম্বৰলৈকে অনুষ্ঠিত হ'ব মেঘালয়ৰ উমৰৈত অনুষ্ঠিত হ'ব গতিকে এয়া এবাৰ থাইলেণ্ডত হয় এবাৰ আমাৰ ইণ্ডিয়াত হয় গতিকে এইবাৰ ইণ্ডিয়াৰ আমাৰ মেঘালয়ৰ উমৰৈত অনুষ্ঠিত হ'ব ঠিক আছে এতিয়া আছোঁ আজিৰ ভিডিঅ'টিৰ শেষৰটি প্ৰশ্ন কুৱেশ্যন নম্বৰ 15লৈকে ইয়াতে সুধিছে হুইচ কাণ্ট্ৰি বিকেম এ ফৰ্মেল মেম্বাৰ অফ দ্য ইণ্টাৰনেশ্যনেল বিগ কেট এলায়েন্স ইন আগষ্ট 2025 যে 2025 চনৰ আগষ্ট মাহত কোনখন দেশ আন্তঃৰাষ্ট্ৰীয় বিগ কেট এলায়েন্সৰ আনুষ্ঠানিক সদস্য হৈছে গতিকে এইবাৰ বিগ কেট এলায়েন্সৰ আনুষ্ঠানিকভাৱে সদস্যৰ অন্তৰ্ভুক্ত হৈছে কোনখন দেশ সেইটো হৈছে প্ৰশ্ন তো উত্তৰ হ'ব অপশ্যন নম্বৰ বি হ'ব নেপাল গতিকে নেপাল অফিচিয়েলি এইবাৰ জইন হৈছে ইণ্টাৰনেশ্যনেল বিগ কেট এলায়েন্স IBCয়ে আগষ্ট 2025ত জইন হৈছে নেপাল ইয়াত অন্তৰ্ভুক্ত হৈছে এই এলায়েন্সৰ মাজত তো এই এলায়েন্সনো কি হয় সেই বিষয়ে যদি আমি চাওঁ যে IBCয়ে এইটো লঞ্চ কৰিছিল আমাৰ প্ৰধানমন্ত্ৰীগৰাকীয়ে লঞ্চ কৰিছিলে 9th এপ্ৰিল 2023 মাইচুৰত গতিকে মাইচুৰত 2023 চনৰ 9 এপ্ৰিল তাৰিখত তেখেতে লঞ্চ কৰিছিলে ইয়াৰ মূল উদ্দেশ্য আছিলে কনজাৰ্ভ 7 বিগ কেট স্পেচিছ যে 7টা যি প্ৰজাতি আছে বিগ কেটছৰ এই প্ৰজাতিক কনজাৰ্ভ কৰাটো সুৰক্ষিত কৰাটো আছিলে যেনে তাৰ ভিতৰত টাইগাৰ আছিলে লায়ন আছিলে লেপাৰ্ড আছিলে স্নো লেপাৰ্ড আছিলে চিতা আছিলে জাগুৱাৰ বা পুমা এই 7টা প্ৰজাতি আছিলে ইয়াক কনজাৰ্ভ কৰাটো ইয়াৰ মূল উদ্দেশ্য আছিলে আৰু ইয়াত আমি যদি চাওঁ এতিয়া 90খন দেশৰ ওপৰত ইয়াত ইনক্লুড হৈ আছে এই এলায়েন্সত ইনক্লুড হৈ আছে 19 কাণ্ট্ৰিজৰ ওপৰত তো আমাৰ ইণ্ডিয়াত এই 7টা প্ৰজাতি নাই আমাৰ জাগুৱাৰ বা পুমা এই দুটা নাই বাকি 5টা আমাৰ আছে গতিকে ইয়াৰ মূল যিটো অবজেক্টিভ বুলি যদি সোধে মূল অবজেক্টিভ হৈছে যে অবৈধ যি বন্যপ্ৰাণীৰ ব্যৱসায় এয়া যাতে ৰোধ কৰিব পাৰে ইলিগেল ৱাইল্ড লাইফ ট্ৰেডটো বন্ধ কৰিব পাৰে ৰোধ কৰিব পাৰে প্ৰাকৃতিক যি বাসস্থানৰ সংৰক্ষণ কৰা কাৰণ নেচাৰেল যি হেবিটেটছ ইয়াক সংৰক্ষণ কৰিব লাগিব তেতিয়াহে এই যি আমাৰ বিগ কেট স্পেচিছ আছে এইবিলাক জীয়াই থাকিব পাৰিব তাৰ ওপৰত আৰ্থিক আৰু কাৰিকৰী যিবিলাক সম্পদ এইবিলাক সংগ্ৰহ কৰিব লাগিব ফাইনেন্সিয়েল বা টেকনিক্যাল ৰিসোৰ্সবিলাক তাৰ ওপৰত আমাৰ ক্লাইমেটৰ কথা আছে ক্লাইমেট চেঞ্জ হোৱাৰ লগে লগে আমাৰ জলবায়ু পৰিৱৰ্তনৰ লগত প্ৰভাৱ পৰিব এই স্পেচিছবিলাকৰ ওপৰত প্ৰজাতিবিলাকৰ ওপৰত গতিকে এই সকলোবিলাক দিশে ইয়াত চোৱা হয় আৰু মূল অবজেক্টিভ এইখিনি আছিলে এই এলায়েন্সৰ গতিকে ৰিসেন্টলি আমাৰ নেপাল এই এলায়েন্সৰ অন্তৰ্ভুক্ত হৈছে ঠিক আছে তো আপোনালোকে যিখিনি আমি এক্সাৰচাইজৰ বিষয়ে আমি আলোচনা কৰিলোঁ মিলিটাৰী এক্সাৰচাইজ তো এইবিলাকৰ বিষয়ে মনত ৰাখিব কাৰণ এইবিলাকৰ ওপৰত প্ৰশ্ন আহে কিছুমান জিকে কুৱেশ্যন হ'ব পাৰে বা কাৰেণ্ট এফেয়াৰ্ছৰ কুৱেশ্যন হ'ব পাৰে তো ইম্পৰ্টেণ্ট পইণ্টছবিলাক আপোনালোকে নোট ডাউন কৰি ল'ব তেতিয়া আপোনালোকৰ প্ৰিপাৰেশ্যন কৰিবলৈ বেছি সুবিধা হয় আৰু যিসকলে কোৰ্চত আছে তেওঁলোকে নোটছবিলাক পাব তাৰ পৰা আপোনালোকে পঢ়িব পাৰিব ঠিক আছে তো আজিৰ ভিডিঅ'টি ইমানখিনি আছিলে পৰৱৰ্তী ভিডিঅ'ত আপোনালোকক পুনৰবাৰ লগ পোৱাৰ আশাৰে ভিডিঅ'টিৰ পৰা বিদায় লৈছোঁ ধন্যবাদ